যে নহয় গভৰ্ণমেণ্টৰ মানুহ এটা আহিব লাগিব ইয়াতে ফিতা লাগায় না ফিতা লাগায় না ভালো মাইসে আজি অনুমান 9 বজাত ৰাতিপুৱা ইয়াতে গৈ থকা অৱস্থাত এজন আৰোহী বাইক আৰোহীক 4 চকা বাহনে খুন্দাই নিহত কৰে ইতিমধ্যে, যাৰ বাবে স্থানীয় ৰাইজে এতিয়া গোট খাইছে। স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যে এই PWDয়ে নিজৰ গাফিলতিৰ বাবে এই অভাৰব্ৰিজটো লেংডিচিঙা ভাই বৰপেটালৈ যোৱা 2 নং ৰাজ্যিক ঘাইপথত য'ত স্পীডব্ৰেকাৰৰ প্ৰয়োজন আছে তেওঁলোকে তাত স্পীডব্ৰেকাৰ ইতিমধ্যে দিয়া নাই, যাৰ পৰিপ্ৰেক্ষিতত এই PWD ডিপাৰ্টমেণ্টৰ গাফিলতিৰ বাবে মাজে মধ্যে বিভিন্ন লোকৰ মৃত্যুবৰণ কৰিবলগীয়া হয়, দুৰ্ঘটনা পতিত হয়। আজিও অনুৰূপ ধৰণে আমাৰ এই লেংডিচিঙা ডানমায়ত এজন বাইক আৰোহী ইতিমধ্যে দুৰ্ঘটনা পতিত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়, যাৰ বাবে আমি স্থানীয় ৰাইজে আজি ইয়াতে 2 নং ৰাজ্যিক ঘাইপথ ইতিমধ্যে বন্ধ কৰিছে। তেওঁলোকে আমি দাবী উত্থাপন কৰিছোঁ যে এই নিহত ব্যক্তিক 20 লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ দিব লাগে চৰকাৰখনে, আৰু লগতে যিহেতু ইয়াতে এখন প্ৰাথমিক বিদ্যালয় আছে, কালী মন্দিৰ আছে, আমাৰ চক চাৰিআলি, ইয়াতে স্পীড ব্ৰেকাৰ দিয়াটো নিতান্ত প্ৰয়োজনীয়, কিন্তু বিভাগীয় কৰ্তৃপক্ষই বাৰম্বাৰ কোৱাৰ পিছতো তেওঁলোকে এই জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰা নাই, স্পীড ব্ৰেকাৰ দিয়া নাই, যাৰ বাবে আমি আজি ইয়াতে ৰোডবোৰৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ। এইকাৰণে ৰূপায়ণ কৰি আছোঁ যে বিগত দিনতো অসম চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই, আৰু এই আজি ইতিমধ্যে মৃত্যুবৰণ কৰা ব্যক্তিগৰাকীক আৰ্থিকভাৱে 20 লাখ টকাৰ ক্ষতিপূৰণ আমি দাবী উত্থাপন কৰিছোঁ। যেতিয়ালৈকে পুৰাখনি কথা বিভাগীয় কৰ্তৃপক্ষে এই আমাৰ দাবীসমূহ সুনিশ্চিত নকৰে তেতিয়ালৈকে আমাৰ যি ৰোডবোৰৰ কাৰ্যসূচী অব্যাহত থাকিব। আৰু চৰকাৰখনক আমি ৰখাই থ'ব বিচাৰিছোঁ যে তেওঁলোকে PWD ৰাস্তাৰ নামত তেওঁলোকে যি কমিশ্যন চলায়, তেওঁলোকে যধামতে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক কোনো নিয়ম নীতিৰ মাজেৰে পৰিচালনা নকৰে। আমি এই কাৰ্যসূচীৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ যে আমাৰ বঙাইগাঁও জিলাৰ PWD বিভাগে এই আমাৰ বঙাইগাঁও জিলাত থকা ৰাস্তাসমূহ পৰ্যবেক্ষণ কৰি ক'ত কি প্ৰয়োজন আছে অনতিবিলম্বে তেখেতসকলে এই ৰাস্তাৰ যি কাম তেওঁলোকে সম্পূৰ্ণ কৰিব লাগে, যাৰ বাবে আজি কিছুমান ৰাইজে আজি দাবী উত্থাপন কৰিছোঁ আমি যে অনতিবিলম্বে এই কামসমূহ পূৰণ কৰিব লাগে, আৰু আজি মৃত্যু হোৱা ব্যক্তিগৰাকীৰ 20 লাখ টকা আৰ্থিক ক্ষতিপূৰণ আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা ইয়াতকৈ ভয়ংকৰভাৱে আমি ৰাইজে একত্ৰিত হৈ বিভিন্ন দৰ্শকৰ সহযোগত আমি তীব্ৰতৰভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। নিহত হোৱা ব্যক্তিজনৰ নাম ৰফিকুল ইছলাম, আমাৰ আলী হোসেন দেউতাৰ নাম। তেওঁ ইতিমধ্যে আমি জানিবলৈ গম পাইছোঁ যে লেংডিচিঙা কলেজৰ এজন
শিক্ষার্থীৰ চাৰিচকীয়া বাহনৰ খুন্দাত তেওঁ নিহত হ'বলগীয়া হৈছে। গতিকে ইয়াতে গাড়ীৰ নম্বৰো আপোনালোকক দিয়া হ'ব। অনতিপলমে বিভাগীয় কৰ্তৃপক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।